নমস্কাৰ আপুনি চাই আছে ইশান নিউজ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ৰাজনৈতিক খবৰ কাইলৈ অনুষ্ঠিত হ'ব বিটিআৰ আস্থা ভোটত জয়ী হ'ব কোন তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আমি জনাইছো এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ৰাজনৈতিক খবৰ যে কাইলৈ অনুষ্ঠিত হ'ব বিটিআৰত আস্থা ভোট ন্যায়ালয়ৰ ৰায়দানৰ পিছতে আস্থা ভোট অনুষ্ঠিত হ'ব কাইলৈ আস্থা ভোটত জয়ী হ'ব কোন প্ৰমোদ বড়োৰ পাৰিষদ নে বিপিএফ কোন জয়ী হ'ব তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে প্ৰমোদ বড়োৰ দাবী যে আস্থা ভোটত প্ৰমোদ বড়োৱে জয়ী হ'ব অৰ্থাৎ তেওঁ নিজে জয়ী হোৱাৰ দাবী কৰিছে আজি সংবাদমেল আয়োজন কৰা প্ৰমোদ বড়োৱে তাতে তেখেতে কৈছে যে তেওঁ জয়ী হ'ব আৰু হাগ্ৰামা মহিলাৰীক কঠোৰভাৱে সমালোচনা কৰিছে প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক কঠোৰভাৱে সমালোচনা কৰিছে প্ৰমোদ বড়োৰ পাৰিষদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ হাগ্ৰামা মহিলাৰীৰ সহ বিপিএফ নেতৃবৰ্গ দ্বাৰস্থ হৈছিল ন্যায়ালয় ২৬ ডিচেম্বৰৰ পূৰ্বে সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনৰ নিৰ্দেশ দিছে ন্যায়ালয়ে আৰু বিটিচিত কোনো দলে লাভ কৰা নাছিল নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল আৰু সংখ্যাগৰিষ্ঠ দল হিচাপে চিহ্নিত হৈছিল বিপিএফে পাইছিল ১৭খনকৈ আসন পাইছিল বিপিএফে আৰু কাইলৈ বিটিআৰত আস্থা ভোট অনুষ্ঠিত হ'ব আৰু আস্থা ভোটত জয়ী কোন হ'ব তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা হৈছে প্ৰমোদ বড়োৰ দাবী যে তেৱে আস্থা ভোটত জয়ী হ'ব আজি সংবাদমেল আয়োজন কৰিছিল প্ৰমোদ বড়োৱে আৰু এই সংবাদমেলত কঠোৰভাৱে সমালোচনা কৰিছিল প্ৰমোদ বড়োৰ কি হ'ব এতিয়া প্ৰমোদ বড়োৰ পাৰিষদৰ আমি প্ৰথমতে আপোনালোকক প্ৰমোদ বড়োৰ ভাষ্য শুনাই ল'ব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰী বা বিপিএফে এই চৰকাৰটো চ্যালেঞ্জ কৰি পেলাই হাইকোৰ্টত তেখেতসকলে পিটিশন দিছিলে আৰু সেই পিটিশন হিচাপে অহাকালি ফ্লোৰ টেষ্ট হ'বলৈ গৈ আছে আৰু আমাৰ ইউপিপিএল বিজেপি আৰু জিএছপি মিলি আমাৰ যিখিনি সংখ্যা লাগে চৰকাৰ গঠন কৰা ইয়াতকে অধিক সংখ্যা অলৰেডি আমাৰ আছে তো সেইকাৰণে আজি ইয়াত ৰিজনেল পাৰ্টি মিলি কৰা কিবা কৰা এনেকা প্ৰশ্ন আৰু ইয়াত নাহে অলৰেডি চৰকাৰ হৈয়ে গৈছে তো তেখেতে যদি সমৰ্থন দিব বিচাৰে তেখেতে বাহিৰৰ পৰা সমৰ্থন দিয়ক আমি এইটো ওয়েলকাম কৰোঁ আৰু তেখেতে কোঅপাৰেট কৰক যোৱা ১৭ বছৰে যিটো চৰকাৰ তেখেতে চলালে সেইখিনি সময়ত বহুত দুৰ্নীতি হৈ গ'ল বহুত ভ্ৰষ্টাচাৰ হৈ গ'ল আৰু এতিয়া যিটো দেখিছোঁ কি এই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা মানুহবিলাকৰ ফাইলটো অলৰেডি ৰেডি হৈ গৈছে এইকেইদিন আমি অফিচ কৰি গোটেই আমি গম পালোঁ যোৱাকালি যিটো কোনো কাম নকৰাকে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়া ২১৯ কোটি টকা আমি কেনচেল কৰিছোঁ এটা এপ্ৰুভেল তো এনেকুৱা বহুত ফাইল আমাৰ তাত ৰেডি হৈছে আৰু তেখেতসকলে যিসকলে কৰাপশ্যন কৰিছে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে সেই মানুহবিলাক জেলত যাব লাগিব ব্ৰিটিছি প্ৰশাসনটো মিছ ইউজ কৰি পেলাই কেইজনমান ইএম বিলাকে কেইজনমান চিফ ডিপুটি চিফে মিলি ১৭ বছৰে বিটিআৰ অঞ্চলৰ ৰাইজক লুটিপুটি খাইছে আৰু সেই মানুহবিলাকে আজি বিভিন্ন ৰাজনীতি ষড়যন্ত্ৰ কৰি আছে ইয়াৰ ষড়যন্ত্ৰ বলি হ'বলৈ আমাৰ কোনো মানে ইচ্ছা নাই আৰু তেখেতসকলে আগতে কৈছে সুবিধাবাদী দল নতুন কথা নহয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বাৰম্বাৰ কৈ আহিছে নিজৰ ৰাজনীতি কৰাৰ সময়ত তেখেতে সুবিধাবাদী দল তো আমাক ইফালে ৰিজনেল টিম মিলিবলৈ তেখেতে আমাক আহ্বান কৰিছে ৰাইজক দেখুৱাবলৈ আনপিনেদি তেখেতে বিজেপিৰ লগত যোগাযোগ কৰি আছে তেখেতৰ লেফ্ট ৰাইট থকা নেতাবিলাকে বিজেপিৰ বহুত নেতা কৰ্মী মন্ত্ৰীবিলাকক ফোন কৰি আছে যে বিজেপিৰ লগত এতিয়াও মিলি চৰকাৰ গঠন কৰিব বিচাৰে আৰু আপোনালোকে যদি তেখেতসকলৰ ফোন কলবিলাক যদি ট্ৰেক কৰা যায় চোৱা যায় আপোনালোকে হয়তো যোৱাকালিলৈকে আজিলৈকে পাব কি বহুত নেতাবিলাকে বিজেপিৰ লগত ফোন কৰি আছে জিএছপি ফোন কৰি আছে কাকবা ফোন কৰি আছে আৰু তেখেতসকলে ৰাষ্ট্ৰীয় দলৰ লগতে যোৱা ১৫ বছৰে ১৭ বছৰে থাকিল কংগ্ৰেছৰ লগত থাকিল বিজেপিৰ লগত থাকিল আৰু এতিয়া আমাক কৈছে কি ইয়াত কি হৈছে ৰিজনেল টিম মিলিব লাগে তো ৰিজনেল টিম কি কাৰণত মিলিব লাগে আজি তেখেতে এই কথাটো স্পষ্ট দিয়ক সুবিধাবাদী নীতিটো হাগ্ৰামাৰহে নীতি ৰাজনীতিত সুবিধাবাদী নীতি বুলি একো নীতি নাই ইয়াত যিখিনি নীতি আছে এই বাকি নীতিখিনি আজি ৫০ বছৰে চলি আছে তেখেতে নতুন নীতি এটা আৱিষ্কাৰ কৰিছে সুবিধাবাদী নীতি তো সেইকাৰণে ইউপিপিএল এটা সুবিধাবাদী হ'ব নোৱাৰে আমি আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছোঁ ইয়াত সমস্যা আছে জাতি জনগোষ্ঠীৰ সমস্যা আছে বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ আমি সুবিধাবাদী ৰোল ল'বলৈ অহা নাই আৰু তেখেতে যিটো কৈছে কি চিটটো তেখেতে নলয় বা কিবা নলয় আমি চিফ হ'বলৈ ডিপুটি চিফ হ'বলৈ ৰাজনীতিত অহা নাই
ৰাজনীতিত যি এটা আজি প্ৰদূষিত কৰি পেলাইছে এই প্ৰদূষিত ৰাজনীতিটো এটা ভাল কৰাৰ কাৰণেহে আমি ৰাজনীতিত আহিছো গতিকে আমাৰ কাৰণে চিফ ডিপুটি চিফটো মেটাৰ নহয় এইটো তেখেতৰ কাৰণে মেটাৰ হ'ব আৰু যেটো দেখিছো নিৰ্বাচনৰ সময়ত এটা ভোট তেখেতসকলে কৰাপশন মানি দি কিনি প্লাই তেখেতসকলে MCLA জিকালে আৰু এতিয়া মানে তেখেতসকলে পাব্লিক ৰিপ্ৰেজেন্টেটিভ বিলাকক কিনাৰ কাৰণে এতিয়াও চেষ্টা কৰি আছে It is very unfortunate कि people's mandate লৈ প্লাই people'sৰ সমৰ্থন লৈ প্লাই যি সকল ৰিপ্ৰেজেন্টেটিভ আজি হাউচলৈ আহিছে সেই সকলক তেখেতসকলে কিনা বেচা কৰিব বিচাৰিছে বস্তুৰ নিচিনা It is very unfortunate তো এই কাৰণে আজি যেটো ৰাজনীতি তেখেতসকলে কৰি আছে ইয়াত কোনো জাতীয় স্বাৰ্থ নাই ইয়াত কোনো অঞ্চলৰ স্বাৰ্থ নাই ইয়াত কোনো এই অঞ্চলৰ মানৱ সম্পদ উন্নয়নৰ স্বাৰ্থ নাই এই অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়নৰ স্বাৰ্থ নাই ভাল এটা গভৰ্নেন্স আনাৰ স্বাৰ্থ নাই অকল স্বাৰ্থটো আছে তেখেতৰ নিজৰ সেলফ মানে যেটো হয় ইন্টাৰেষ্ট এই ক্ষমতা থাকিব লাগে পইচা ঘটিব লাগে তো সেই কাৰণে আমাৰ কথাও স্পষ্ট কি আজি কি হয় পৰিবেশ আমি নাজানো কিন্তু আমাৰ কথা স্পষ্ট কি আমি আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছো আৰু ইয়াত কোনো তেনেকা বেলেগ চিন্তা ইয়াত নাই আৰু অহাকালি ফ্লোৰ টেষ্ট হ'ব ফ্লোৰ টেষ্টত আমাৰ মেজৰিটি হ'ব আৰু অহাকালি ফ্লোৰ টেষ্ট হৈ যোৱাৰ পিছত যিখিনি দুৰ্নীতি হৈছে আজি হেলথ ডিপাৰ্টমেন্টত ইতিমধ্যে আমি গম পালো এডুকেশন ডিপাৰ্টমেন্টত সমস্যা আছে এগ্ৰিকালচাৰত সমস্যা আছে সেক্ৰেটাৰিয়েটত সমস্যা আছে প্ৰত্যেকটো সমস্যা আমাৰ বিজেপি ইউপিপিএল আৰু জিএসপিৰ ইএম সকল মিলি জিএম সকল মিলি প্ৰশাসনৰ লগত মিলি এই দুৰ্নীতি মুক্ত এটা চৰকাৰ গঠন কৰাৰ কাৰণে অহাকালিৰ পৰা আমি কাম কৰিম হাগ্ৰামা মহিলা শুনিলে আপোনালোকে বিটিআৰসি প্ৰমোদ বড়োৰ ভাষ্য কাইলৈ আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব প্ৰমোদ বড়ো আৰু কিছু সময় আজি পুৱাৰ ভাগত প্ৰমোদ বড়োৰ অফিচিয়েল যি ফেচবুক পেজ আছে ফেচবুক পেজ যোগে তেওঁ এই কথা উল্লেখ কৰিছিল যে কাইলৈ তেওঁ আস্থা ভোটৰ সন্মুখীন হ'ব আৰু তেওঁৱেই জয়ী হোৱাৰ দাবী কৰিছিল আৰু পৰৱৰ্তী 5 বছৰৰ বাবে বিপিএফ পৰৱৰ্তী 5 বছৰৰ কাৰণে ইউপিপিএল জিএসপি বিজেপি অৰ্থাৎ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি তেওঁ আশাবাদী আৰু তেওঁ কাইলৈ পুৱা 10 বজাত আস্থা ভোটৰ সন্মুখীন হ'ব এই কথা তেওঁ অফিচিয়েল ফেচবুক পেজৰ জৰিয়তে জনাইছে আৰু প্ৰমোদ বড়ো পাৰিষদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ আৰু বিপিএফৰ ন্যায়ালয়ৰ দ্বাৰস্থৰ পিছতে 26 ডিচেম্বৰ পূৰ্বে সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনৰ নিৰ্দেশ দিছে ন্যায়ালয়ে আৰু বিটিচিত কোনো দলে অৱশ্যে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল মেজিক নম্বৰ যি 21খন আসন লাগে মেজিক নম্বৰ 21খন আসন লাভ কৰা নাছিল আৰু সংখ্যাগৰিষ্ঠ দল হিচাপে চিহ্নিত হৈছিল বিপিএফে লাভ কৰিছিল 17খনকৈ আসন কিন্তু তৎসত্ত্বেও বিপিএফৰ এটাই আক্ষেপ যে তেওঁলোকক কিয় সংখ্যাগৰিষ্ঠ দল হিচাপে তেওঁলোকে 17খন আসন পোৱা সত্ত্বেও তেওঁলোকক কিয় আমন্ত্ৰণ জনোৱা নাছিল পাৰিষদ গঠন কৰিবলৈ তাৰ বিৰুদ্ধে তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ন্যায়ালয়ে ৰায় প্ৰদান কৰে যে 26 ডিচেম্বৰ পূৰ্বে আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব ফ্লোৰ টেষ্ট কৰিব লাগিব আৰু প্ৰমোদ বড়ো পাৰিষদে আনহাতে এই ফ্লোৰ টেষ্টত অৱশ্যে হাগ্ৰামা মহিলাৰ অৰ্থাৎ বিপিএফও ফ্লোৰ টেষ্ট কৰিব পাৰিব যদি বিপিএফে ফ্লোৰ টেষ্টত জয়ী হয় তেনেহ'লে চৰকাৰ গঠন কৰিব পাৰিব বিপিএফে কিন্তু এই মুহূৰ্তৰ ৰাজনীতিত এটাই চৰ্চা যে প্ৰমোদ বড়ো পাৰিষদে কাইলৈ দেখুৱাব পাৰিবনে আস্থা ভোটত তেওঁলোকৰ কিমান সংখ্যা আছে আৰু কালি হাগ্ৰামা মহিলাৰ এখন সংবাদ মেলত কি কৈছিল আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ অহা 24 তাৰিখত আমাৰ বিটিচিত কাউন্সিলৰ গভৰ্ণমেণ্ট ফৰ্ম কৰিবৰ কাৰণে ফ্লোৰ টেষ্ট কৰা হ'ব বুলি গুৱাহাটী হাইকোৰ্টে এটা অৰ্ডাৰ দিছে এই হিচাপত 24 তাৰিখত কোনে চৰকাৰ কৰে ইয়াৰ কাৰণে ফ্লোৰ টেষ্ট কৰা হ'ব যেন হওক আমি বিপিএফ দলৰ হৈ পেলাই আৰু বিটিচি বাকী ৰাইজৰ হৈ পেলাই মোৰ এটাই আহ্বান যে আমি ৰিজনেল পাৰ্টিসকলে একগোট হৈ পেলাই চৰকাৰ বনাব লাগে বিপিএফ দলৰ হৈ বা বিটিচি বাকী ৰাইজৰ হৈ মই আপিল কৰিছোঁ যেনে ৰিজনেল পাৰ্টি বুলি ক'লে বিপিএফ আমাৰ ইউপিপিএল গণ সুৰক্ষা পাৰ্টি বা এজিপি বা যিমান মানে ৰিজনেল পলিটিকেল পাৰ্টি আছে আমি সকলে একগোট হৈ পেলাই বিটিচি চৰকাৰ কৰিবৰ কাৰণে মই
সকলোকে আহ্বান জনাইছোঁ। নহ'লে যদি ইয়াত কোনোবা নেশ্যনেল পাৰ্টিয়ে যদি ইয়াত শাসন কৰিব লগা হয় তেতিয়াহ'লে BTCৰ অস্তিত্ব নাথাকিব। এইকাৰণে মই ৰিজনেল ফ'ৰ্চ বা ৰিজনেল পলিটিকেল পাৰ্টিসকলক মই অনুৰোধ কৰিছোঁ আমি একেলগে একগোট হৈ পেলাই অহা 24 তাৰিখত আমি ফ্ল'ৰ টেষ্টত মানে ৰিজনেল পাৰ্টি হিচাপে একগোট হৈ পেলাই আমি আৰু এই মুহূৰ্তত আহি পৰিছে আমাৰ হাতত এটা বিগ ব্ৰেকিং নিউজ হাগ্ৰামাৰ হুংকাৰ অৰ্থাৎ BPFৰ হুংকাৰত এতিয়া মিত্ৰজোঁটত কম্পমান হৈছে বিজেপি UPPL আৰু GSPৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছৰে পৰা হোটেলত আবদ্ধ হৈ আছিল নৱ নিযুক্ত পাৰিষদসকল হোটেল লিলিত তেওঁলোকক আবদ্ধ কৰি ৰখা হৈছিল অৰ্থাৎ তেওঁলোকক হৰ্চ ট্ৰেডিঙৰ বলি হ'ব পাৰে নেকি তাৰ পিছতেই হোটেল লিলিৰ পৰা ৰেডিছন ব্লুলৈ হোটেল লিলিৰ পৰা শ্বিলঙলৈ লৈ যোৱা হৈছিল আৰু এতিয়া আমাৰ হাতত খবৰ অহা মতে শ্বিলঙৰ পৰা তেওঁলোকক লৈ অনা হৈছে হোটেল ৰেডিছনলৈ আৰু 24 ডিচেম্বৰ অৰ্থাৎ কাইলৈ আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব নৱনিযুক্ত UPPL চৰকাৰ অৰ্থাৎ যি মিত্ৰজোঁটৰ চৰকাৰ আছে কাইলৈ আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব উচ্চ ন্যায়ালয়ে বিশেষ ৰায়দান কৰিছিল যে 26 ডিচেম্বৰ পূৰ্বে আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব প্ৰমোদ বড়ো পাৰিষদ আৰু ইয়াৰ পিছতে যেন প্ৰমোদ বড়ো পাৰিষদ এতিয়া হৰকাচুতি হেৰাইছে এক প্ৰকাৰ তেওঁলোকে যে হোটেল অৰ্থাৎ শ্বিলঙৰ পৰা তেওঁলোকক পুনৰ লৈ অনা হৈছে ৰেডিছন ব্লুলৈ এবাৰ নতুন ঠিকনা হ'ব প্ৰমোদ বড়ো বাহিনীৰ নতুন ঠিকনা হ'ব এবাৰ ৰেডিছন ব্লু শ্বিলঙৰ পৰা ৰেডিছন ব্লুলৈ লৈ অনা হৈছে ৰেডিছন ব্লুলৈ ৰাওনা হৈছে বিজেপি UPPL আৰু GSPৰ পাৰিষদ আৰু 24 ডিচেম্বৰ অৰ্থাৎ কাইলৈ আস্থা ভোটৰ সন্মুখীন হ'ব প্ৰমোদ বড়ো পাৰিষদ আৰু এই সম্পৰ্কত শীঘ্ৰেই নিৰ্দেশনা জাৰি কৰিব ৰাজভৱনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিতেই ৰাজভৱনত এতিয়া বৃদ্ধি পাইছে তৎপৰতা কাইলৈ নিৰ্ধাৰিত হ'ব BTRত প্ৰকৃততে চৰকাৰ কাৰ আমাৰ লগত আছে সাংবাদিক জবা দাস আমি জবা দাসৰ সৈতে সংযুক্ত হৈছোঁ যে জবা দাস হাগ্ৰামাৰ হুংকাৰত এতিয়া এক প্ৰকাৰ কম্পমান হৈছে নেকি বিজেপি UPPLৰ যি মিত্ৰজোঁটৰ চৰকাৰ আছে আৰু তেওঁলোকক আমি যিমান দূৰ জানিব পাৰিছোঁ আপোনাৰ খবৰ অনুসৰি শ্বিলঙৰ পৰা লৈ অনা হৈছে ৰেডিছন ব্লুলৈ জবা লৈ যোৱা হৈছিল শ্বিলঙত অৱসৰ বিনোদনৰ বাবে বিজেপি UPPL GSPৰ যিখন পাৰিষদ আছিল সেই পাৰিষদক BTC নিৰ্বাচনৰ পিছতে BTR নিৰ্বাচনৰ পাছতে যেন BTRৰ ৰাজনীতি এক প্ৰকাৰ হোটেল ৰাজনীতিত পৰিণত হৈছিলে আৰু সেই হোটেলত লৈ যোৱা হৈছিল সমগ্ৰ পাৰিষদসকলক হোটেলত লৈ যোৱাৰ পিছত বৰ্তমানৰ যিটো শেহতীয়া খবৰ সেই শেহতীয়া খবৰ অনুযায়ী আমি ক'ব পাৰোঁ যে আটাইকেইখন পৰিষদক কিন্তু বৰ্তমান পাৰিষদসকলক লৈ অহা হৈছে হোটেল ৰেডিছন ব্লুলৈ হোটেল ৰেডিছন ব্লু আৰু কিছু মুহূৰ্তৰ পাছতে UPPL BJP আৰু GSPৰ যিসকল নৱনিযুক্ত তেওঁলোকৰ যিসকল পাৰিষদ আছে সেই পাৰিষদসকল আহি পাব ৰেডিছন ব্লুত এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ পবিত্ৰ আমি ক'ব লাগিব প্ৰথমবাৰৰ বাবে হয়তো অসমত এনেধৰণৰ ঘটনা হৈছে যে নৱনিযুক্ত যিসকল প্ৰাৰ্থী আছে পাৰিষদ আছে সেই পাৰিষদসকলে তেওঁলোকৰ যি সমষ্টি তেওঁলোকৰ যি পৰিয়াল সেই পৰিয়ালক লগ কৰিব নোৱাৰি কেৱল হাগ্ৰামাৰ হুংকাৰ বা নিজৰ সমষ্টিত চৰকাৰ কোনে গঠন কৰিব তাকে লৈ তেওঁলোকে এতিয়া হোটেলে ঘূৰি ফুৰিছে হোটেলত ঘূৰিছে তেওঁলোকে অৱসৰ বিনোদন কৰিছে আৰু তাৰপিছত গোটেই BTRৰ ৰাজনীতি এতিয়া হোটেল ৰাজনীতিলৈ ৰূপান্তৰিত হৈছে উচ্চ ন্যায়ালয়ৰ যিটো ৰায় সেই উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতেই 24 ডিচেম্বৰ অৰ্থাৎ কাইলৈ আস্থা ভোট হোৱাৰ যি সম্ভাৱনা সেই সম্ভাৱনা ইতিমধ্যেই প্ৰকট হৈ পৰিছে আৰু ৰাজভৱনত আপুনি ইতিমধ্যে উল্লেখ কৰিছে ৰাজভৱনত যথেষ্ট তৎপৰতা বৃদ্ধি পাইছে শীঘ্ৰে নিৰ্দেশনা জাৰি কৰিব ইতিমধ্যে প্ৰমোদ বড়োৱে আজিৰ দিনটো সংবাদমেল সম্বোধন কৰিছে প্ৰমোদ বড়োৱে সংবাদমেল সম্বোধন কৰি তেওঁ মন্তব্য কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে হওক বা যিসকল নেতাই দুৰ্নীতি কৰিছে দুৰ্নীতি কৰা নেতাসকল কাৰাগাৰলৈ যাব লাগিব ইফালে হাগ্ৰামা মহিলাৰীয়ে আকৌ যিসকল আনুষ্ঠানিক দল আঞ্চলিক যিসকল দল আছে BTRৰ সেই আঞ্চলিক দল GSP হওক বা UPPL হওক বা BPF হওক সেই আঞ্চলিক দলসমূহ একত্ৰিত হোৱাৰ কথা কৈছে একত্ৰিত হোৱাৰ প্ৰসংগ আনিছে এটা কথা ক'ব লাগিব বৰ্তমান মুহূৰ্তত অসমৰ ৰাজনীতি বা BTCৰ ৰাজনীতিত কিন্তু BTCৰ চিট কোন হ'ব BTR কোনে দখল কৰিব তাকে লৈ যেন UPPL হওক বা ভাৰতীয় জনতা পাৰ্টিয়ে হওক বা BPF হওক একদম এক্সট্ৰিম লেভেললৈকে তেওঁলোকে যোৱা পৰিলক্ষিত হৈছে
হোটেল ৰাজনীতিত এতিয়া নৱনিযুক্ত পাৰিষদসকলৰ ভাগ্যবন্দী হৈছে তেওঁলোকে সমষ্টিলৈ যাব পৰা নাই তেওঁলোকে পৰিয়ালৰ সৈতে লগ হ'ব পৰা নাই তেওঁলোকৰ ফোনসমূহ আবদ্ধ কৰি ৰখা হৈছে অৱসৰ বিনোদনৰ বাবে তেওঁলোকক শ্বিলঙলৈ লৈ যোৱা হৈছে হোটেল লিলিৰ পৰা আৰু বৰ্তমান মুহূৰ্তত যিটো শেহতীয়া খবৰ সেই শেহতীয়া খবৰ অনুযায়ী তেওঁলোকক লৈ অনা হৈছে বৰ্তমান মুহূৰ্তত ৰেডিচন লৈ হয়তো আস্থা ভোটৰ পাছত যদি আস্থা ভোটৰ যি ধৰণৰ আচলতে ফলাফল ওলাব বা আস্থা ভোটে যি ফলাফল দিব তাৰ পাছত হয়তো তেওঁলোকৰ শেহতীয়া ঠিকনা হ'ব পাৰে তেওঁলোকৰ সমষ্টি বা পৰিয়াল পবিত্ৰ হয় ধন্যবাদ জনাইছোঁ আমি জবা দৰ্শক আৰু এই মুহূৰ্তত জনাই আছোঁ যে এইবাৰ হোটেল ৰাজনীতিত পুনৰ হোটেল ৰাজনীতিৰ চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনীতিত পুনৰ হোটেল ৰাজনীতিৰ প্ৰসংগ আহিছে এইবাৰ শ্বিলঙৰ পৰা পাৰিষদসকলক ৰেডিচন ব্লুলৈ লৈ অনাৰ এক খবৰ আমাৰ হাতলৈ আহিছে অৰ্থাৎ হোটেল লিলিত আছিল নৱনিযুক্ত পাৰিষদসকল তাৰ পিছতে তেওঁলোকক হৰ্চ ট্ৰেডিঙৰ হয়তো আশংকা কৰি তেওঁলোকক লৈ যোৱা হৈছিল শ্বিলঙলৈ আৰু এতিয়া তেওঁলোকক পুনৰ আমাৰ হাতলৈ শেহতীয়া খবৰ অহা মতে তেওঁলোকক লৈ অনা হৈছে ৰেডিচন ব্লুলৈ আমি আমাৰ সৈতে সংযুক্ত হৈ আছে আমাৰ লগত সতীৰ্থ পৰিমিতা কাষলৈ গৈছোঁ যে কি হ'ব কাইলৈ বিটিআৰ অৰ্থাৎ BTC পৰিষদ আচলতে কাৰ দখললৈ যাব হয় পবিত্ৰ আচলতে ঘনে ঘনে যি দৃশ্যসমূহে পৰিৱৰ্তন হৈছে যি নাটকীয় পট পৰিৱৰ্তন বুলিয়ে ক'ব লাগিব আপুনি গম পাইছিলে যে সমূহ ৰাইজে গম পাইছিলে BTCৰ যি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ পৰা বৰ্তমানৰ মুহূৰ্তলৈকে যি এক নাটকীয় পৰিৱৰ্তন ঘটিছে প্ৰতি মুহূৰ্তে অৰ্থাৎ পাৰিষদ গঠন হোৱাৰ পাছতো মুহূৰ্তে পৰিৱৰ্তন ঘটিছে BTCৰ ৰাজনীতি সঁচাকৈ এক মানে কি বুলি ক'ম এই মুহূৰ্তত মই ধৰিব পৰা নাই কিন্তু BTCৰ ৰাজনীতি এক সঁচাকৈ লেখত ল'বলগীয়া ৰাজনীতি কিয়নো পদে প্ৰতিটো মুহূৰ্তে পট পৰিৱৰ্তন ঘটিছে কোনেও ঠাৱৰ কৰিব পৰা নাই কোনেও নিৰ্দিষ্টকৈ ক'ব পৰা নাই কেৱল সকলোৱে ইটো দলে সিটো দলে সিটো তেওঁলোকে কৈ আছে যে আমিয়েই হ'ম চিফ বা ময়েই হ'ম চিফ বা আমাৰেই হ'ব চৰকাৰ প্ৰতিটো দলে এনেধৰণে কৈছে BPF আৰু UPPL BJP আৰু GSP এই তিনিটা দলৰ যি মিত্ৰতাৰে চৰকাৰ BTCৰ যি পাৰিষদ গঠন হৈছিলে সেই পাৰিষদ তেওঁলোকে কয় যে BTCত প্ৰমোদ বড়োৱে হ'ব চিফ আনহাতে BPFৰ 17 বছৰীয়া যি অভিজ্ঞতা শাসনভাৰৰ অভিজ্ঞতা লৈ থকা হাগ্ৰামা মহিলাৰীও কয় যে নহয় BPFৰ চৰকাৰ BTCত হৈয়ে আছে আৰু অনাগত দিনলৈ কেইটামান দিন আপোনালোকে অপেক্ষা কৰক যদিহে সাংবাদিকে সোধে তেনে প্ৰশ্নৰ উত্তৰত কয় কেইটামান দিন অপেক্ষা কৰক যিহেতু BTCত BPFৰ চৰকাৰ হৈ থাকিব কিয়নো নিৰ্বাচনৰ যি ফলাফল ঘোষণা হৈছিল ফলাফল ঘোষণা হোৱাৰ পাছতে BPFে BJPক যি অনুগ্ৰহ ৰক্ষা কৰিবৰ কাৰণে যি সম্বন্ধ তেওঁলোকৰ যি ঐতিহাসিক এটা সম্বন্ধ আছে তেওঁলোকৰ পুৰণা এটা সুদৃঢ় সম্পৰ্ক আছে এই সুদৃঢ় সম্পৰ্ক তেওঁলোকে অটুট ৰখাৰ কাৰণে BJPক যিহেতু তেওঁলোকে অনুৰোধ কৰিছিল আৰু অনুৰোধ ৰক্ষা কৰিম বুলি তেওঁলোকে সেউজ সংকেত পাইছিল বুলিও হাগ্ৰামা মহিলাৰীয়ে আমাক জনাইছিল সাংবাদিকক জনাইছিল আৰু সেই সূত্ৰে আমি খবৰো প্ৰকাশ কৰিছিলোঁ কিন্তু তাৰ পাছতে সন্ধিয়াৰ ভাগলৈ ৰাজ্যপালে ঘোষণা কৰিছিল যে 15 ডিচেম্বৰত শপত ল'ব UPPL BJP আৰু GSPৰ মিলিত BPFৰ BTCৰ চৰকাৰে শপত গ্ৰহণ কৰিব আৰু UPPLৰ প্ৰমোদ বড়োৱে হ'ব BTCৰ চিফ আৰু এনেদৰে কৈছিল অৱশেষত শপত গ্ৰহণো হৈছিল তাৰ পাছত ক্ৰমান্বয়ে আপুনি দেখিব যি হোটেল লিলিত তেওঁলোকক ৰখা হৈছিলে নিৰাপত্তাজনিত কাৰণতে হওক বা কিবা কাৰণত তেওঁলোকৰ ৰাজনৈতিক কিবা কোনো অংক মিলাবৰ কাৰণে তাত হয়তো ৰখা হৈছিলে তাৰ পাছত তেওঁলোকক ফোন ব্যৱহাৰ কৰিবলৈ দিয়া নাছিলে তাৰপিছত তেওঁলোকক শ্বিলঙলৈ লৈ যোৱা হৈছিলে শ্বিলঙলৈ লৈ যোৱাৰ পাছতো খন্তেক সময়ৰ পূৰ্বে সতীৰ্থ সাংবাদিক জবা দাসে জনালে যে আজি যিহেতু হাগ্ৰামা মহিলাৰীয়ে কালি প্ৰমোদ বড়োৱে যিহেতু কাইলৈ আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব কিয়নো তেওঁলোকৰ হাতত সংখ্যাগৰিষ্ঠতা আসন আছেনে নাই সেয়া তেওঁলোকে প্ৰমাণ দিব লাগিব আদালতত উচ্চ ন্যায়ালয়ে যিহেতু ইতিমধ্যে সেই নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনাক জাৰি কৰা নিৰ্দেশনাক প্ৰমোদ বড়োৱে গুৰুত্ব সহকাৰে সন্মান প্ৰদৰ্শন কৰি তেওঁলোকে কৈছে যে হয় কাইলৈ 10 বজাৰ ভিতৰত তেওঁলোকে আস্থা ভোটৰ সন্মুখীন হ'ব আৰু তেওঁলোকে তাত উপস্থিত থাকিব গতিকে এই ক্ষেত্ৰত প্ৰশ্ন আহি পৰিছে আস্থা ভোটত জয়ী হ'ব কোন নে হাগ্ৰামাৰ বাবে আহিব নেকি সুবৰ্ণ সুযোগ পুনৰ BTCৰ যি ৰাজ্যভাৰ শাসনভাৰ তেওঁ কান্ধত লোৱাৰ বা তেওঁ গ্ৰহণ কৰাৰ পুনৰ সুবৰ্ণ সুযোগ আহিব নেকি এনে প্ৰশ্নৰ কল্পনা চলি থাকোঁতে পুনৰ সেইসকল পাৰিষদ নৱনিৰ্বাচিত BTCৰ যিসকল পাৰিষদ প্ৰমোদ বড়োৰ নেতৃত্বত প্ৰমোদ বড়োকে প্ৰমুখ্য কৰি আটাইকে পুনৰ ৰেডিচন ব্লুলৈ লৈ অনা হৈছে এই ক্ষেত্ৰত কিন্তু এটা অতি কৌশলগত ৰাজনীতিৰ কথা ক'ব লাগিব কিয়নো বাৰে বস্তুটো এই ৰাজনৈতিক ক্ষেত্ৰখনৰ এই BTCৰ যি ৰাজনীতিৰ জগতখন বাৰে কিন্তু পাকঘূৰণি খাই প্ৰতিটো মুহূৰ্ততে পৰিৱৰ্তন ঘটি আছে পবিত্ৰ ধন্যবাদ জনাইছোঁ পৰিমিতা আৰু কাইলৈ নিৰ্ধাৰণ হ'ব BTCৰ পাৰিষদ অৰ্থাৎ BTCত কাৰ চৰকাৰ হ'ব আস্থা ভোটত কোন জয়ী হ'ব প্ৰমোদ বড়ো পাৰিষদ নে
হাগ্ৰামা মহিলাৰ BPFৰ পাৰিকত আৰু প্ৰমোদ বড়ো অৰ্থাৎ UPPL নেতা প্ৰমোদ বড়ো আৰু যি বৰ্তমানৰ BTR চিফ হৈছে তেখেতে জনাইছে যে কাইলৈ আস্থা ভোটত তেওঁ জয় হ'ব কিন্তু কাইলৈ 10 বজাতহে সুনিশ্চিত হ'ব BTCত আচলতে কাৰ চৰকাৰ